কষ্টকৰ কেতিয়া যে গৰম দিনটো পাৰ হৈ যায় তাকেহে চিন্তা কৰিছো ইমান গেলা গৰমত মানুহ কিন্তু মৰিব দেই এই মাহিদেউ আপুনি গমে নাপায় নেকি গৰমত কষ্ট পাই পাই 10 জন মানুহৰ মৃত্যু হলে আৰু খাল বিল জান সকলোবোৰ শুকাইছে ঠাণ্ডা পানী অকন খাবলৈ গৈ আমাৰ গাঁৱত ভাল টিউবেল এটাও নাই বহু দূৰত টিউবেল আছে ইমান দূৰলৈ গৰমত কোন যাব তেনেকৈ মানুহৰ বেমাৰ হৈ মৰিছে ইছৰাম গাঁৱত ইমান মানুহৰ মৃত্যু হল মই দেখোন গমেই নাপাওঁ এই বিষয়ে আমি সোনকালে গাঁওবুঢ়াক ক'ব লাগিব আজিও কিছুমান মানুহে কুঁৱা খাল বিল আৰু নদীৰ পৰাই পানী খাই থাকে সেইকাৰণে বেমাৰ হৈছে আমি সোনকালে গাঁওবুঢ়াক জনাব লাগিব যে প্ৰতিটো ঘৰে ঘৰে যাতে টিউবেল এটা থাকে সোনকালে ক'ব লাগিব গাঁওবুঢ়াক আপুনি অকণমান ভাল পাইছেনে নাই পোৱাও অলপো ভাল পোৱা নাই এনেকুৱা লাগিছে যেন মই আৰু বেছি দিন জীয়াই নাথাকিম গাঁৱৰ আন মানুহৰ দৰে মোৰো সোনকালে মৃত্যু হ'ব ভগৱানৰ কাৰণে আপুনি এনেকুৱা কথা নক'ব আপোনাৰ ভাল হ'ব নহয় চিন্তা নকৰিব আপোনাৰ ভাল হ'ব গাঁওবুঢ়া ঘৰটো দেখোন বহু দূৰত মইনো ক'ত আৰু খোজকাঢ়ি যাব পাৰিম বুঢ়ী মানুহজনীয়ে সেইকাৰণে ৰাজুকে গাঁওবুঢ়াৰ ওচৰলৈ পঠিয়াব লাগিব সোনকালে ৰাজু ৰাজু ঘৰত আছনে খুৰী আপুনি আহিছে আহকচোন আহক ভিতৰলৈকে আহক আমাৰ ৰাজু একেবাৰে গা বেয়া ৰাজু হঠাতে তোৰ এয়া কি হ'ল নক'ব আৰু খুৰী এইকেইদিন ইমানেই গৰম আৰু আমি সদায় কুঁৱাৰ পৰাই পানী খাওঁ কিন্তু এতিয়া কুঁৱাৰ পানীখিনি একেবাৰে শুকাই গ'ল সেইকাৰণে ওচৰত থকা বিলখনৰ পৰাই পানী খাই আছো আৰু যেতিয়াই বিলখনৰ পৰা পানী খাব আৰম্ভ কৰিছো তেতিয়াৰ পৰাই ৰাজুৰ গাটো বেয়া উঠিবই নোৱাৰে মূৰ ঘূৰাই থাকে আৰু পেট বিষ হৈছে ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ আমাৰ ওচৰত ধন টকা পইচাও নাই এইটো চোন বহুত ডাঙৰ কথা সহজভাৱে ল'ব নোৱাৰি এনেকৈ চোন বহুত মানুহৰে বেমাৰ হ'ব কাৰণ আমাৰ গাঁৱৰ মানুহৰ ঘৰত টিউবেলে নাই মই এই বিষয়ে গাঁওবুঢ়াৰ ওচৰলৈ নিজে গৈ কথাটো পাতিব লাগিব গাঁৱৰ সকলো মানুহৰ ঘৰে ঘৰে যাতে টিউবেল এটা থাকে নমস্কাৰ মহাজন ডাঙৰীয়া মই আপোনাৰ ওচৰত ডাঙৰ সমস্যা এটাহে লৈ আহিছোঁ আৰু সেই সমস্যাৰ সমাধান কেৱল আপুনিহে কৰিব পাৰিব আমাৰ গাঁৱৰ পানীৰ অভাৱৰ কাৰণে আৰু গৰমত সকলো মানুহৰে বেমাৰ হৈছে আৰু মৃত্যু হৈছে এটাৰ পিছত এটা সেইকাৰণে আপুনি প্ৰতিটো ঘৰে ঘৰে যাতে এটাকৈ টিউবেল থাকে তাৰ সুবিধাকণ কৰি দিয়ক কাৰণ আপুনিচোন জানে গাঁৱৰ মানুহে এতিয়াও কুঁৱা খাল বিল আদিৰ পৰাহে পানী খাই আহিছে আৰু তেনেধৰণৰ পানী খোৱাটো কিমান অপকাৰী আৰু কিমান বেমাৰ হয় সেইকাৰণে আপুনি অলপমান চিন্তা কৰক গৰমত মানুহৰ মৃত্যু হৈছে বেমাৰ হৈছে ইয়াত মই কি কৰিব লাগে চৰকাৰৰ ফালৰ পৰা দেখোন চাউল দাইল সেইখিনি দেখোন ফ্ৰীকে খাবলৈ পাইছোঁ তহঁতি আৰু এতিয়া গৰমৰ কাৰণে মই প্ৰতিটো ঘৰে ঘৰে এচি কুলাৰ টিউবেল বহাব নোৱাৰো নহয় মোৰ ওচৰত ইমান টকা পইচা নাই আপুনি কি বুজি পাব গৰমত গৰম অনুভৱ কৰে জানো আপুনি ঘৰে ঘৰে এচি কুলাৰ বহাবলৈ কোৱা নাই মই কিন্তু গৰমত মানুহে ইমান কষ্ট পাইছে সেইকাৰণে প্ৰতিটো ঘৰে ঘৰে মাত্ৰ টিউবেলহে বহাবলৈ কৈছোঁ আৰু মানুহে ইমান দূৰৰ পৰা পানী কঢ়িয়াই আনে কিমান কষ্ট হয় আৰু কিমান বেমাৰ আজাৰ হয় বুজি পাব আপুনি মহাজন ডাঙৰীয়া পুনৰ অনুৰোধ কৰিছোঁ আপোনাৰ পকেট খৰচ কৰি আপুনি ঘৰে ঘৰে টিউবেল বহাব নালাগে কিন্তু চৰকাৰক আবেদনটো কৰিব পাৰে আপুনি চিন্তা কৰক এবাৰ নাই চৰকাৰক মই টিউবেল বিচাৰি আবেদন কৰিবলৈ মই নোৱাৰো আপোনাৰ নিচিনা মানুহ গাঁওবুঢ়া হোৱাতকৈ নোহোৱাই ভাল নুবুজে কোনেও নুবুজে আমাৰ নিচিনা দুখীয়া মানুহে গৰমত এনেকৈ দিন কটাব লাগিব আৰু বেমাৰ হোৱা মানুহৰ বেমাৰ হৈ গৈ থাকিব আইতা তুমি যে কিবা কাৰণত গাঁওবুঢ়াৰ ওচৰলৈ গৈছিলা পিছে কামটো সম্পূৰ্ণ হ'লনে নাই আইজনী যিটো কামত গৈছিলোঁ সেইটো কাম সম্পূৰ্ণই নহ'ল গাঁওবুঢ়াই আমাক অলপো সহায় কৰিব নোৱাৰে আমাৰ নিচিনা মানুহ তেনেকৈ থাকিব লাগিব গৰমত গাঁৱত থকাতকৈ চহৰত থকাই ভাল চহৰত সকলো ধৰণৰ সুবিধাই আছে গাঁৱত একো সুবিধাই নাই ইমান বছৰ হ'ল গাঁৱত কাৰেণ্টে নাই এতিয়াও মানুহে লেম্প চাকি এইবোৰে জ্বলাই তেনেকৈ থাকে আৰু গাঁৱত টিউবেল এটাও নাই গাঁৱৰ মানুহে সকলো কুঁৱাৰ বিলৰ পৰাই পানী খাই আহিছে ইমান কষ্টৰে দিনবোৰ কটাবলগীয়া হয় কিনো কবি আইজনী আমাৰ ভাগ্যত এয়াই লিখা আছে আইতা হঠাতে বিচনাৰ পৰা উঠি তুমি কলৈ যোৱা গধূলিয়ে হ'ব হ'ল সেইকাৰণে পানী যোগাৰ কৰি থৈ দিওঁ
ৰাতি যদি পানী পিয়া লাগে তেতিয়া পানী ক'ত বিচাৰি যাম খাবৰ কাৰণে আইতা ইমান দূৰৰ পৰা পানী যোগাৰ কৰে আইতাৰ চাগে বহুত কষ্ট হয় অহাকালিৰ পৰা ময়ে পানী আনিবলৈ যাম জাননে ৰাধা এইবাৰ গৰমত মানুহবোৰৰ এইবাৰ বেছিহে কষ্ট হ'ব যোৱাকালি আমাৰ আইতাৰ গাঁওবুঢ়াৰ ওচৰলৈ গৈছিলে সহায় বিচাৰি কিন্তু গাঁওবুঢ়াই একো সহায় কৰিব নোৱাৰো বুলিহে জনালে এই মানুহবোৰে তেনেকৈ নদী খাল বিল কুৱাৰ পৰা পানী খাই খাই বেমাৰতহে পৰিছে তাকেহে মৰমী আমাৰ যে কি হ'ব আমাৰ দেখোন একো ভৱিষ্যতে নাই অতীতৰ দিনৰ পৰাই মানুহে খাল বিল কুৱাৰ পৰা পানী খাই জীয়াই আছে কিন্তু এতিয়া ইমান গৰমত খাল বিল কুৱা আদি পানী শুকাবলৈ ধৰিছে মানুহে খাবলৈ ভাল পানী এটুপিও নাই ঠাণ্ডা দিনত বাৰু মানুহবোৰ যেনে তেনেকৈ হ'লেও জীয়াই থাকিব পাৰে কিন্তু গৰম দিনত পানী অকণমান নোখোৱাকৈনো কেনেকৈ থাকিব পাৰে আৰু ঠাণ্ডা বতাহ অকণমানো ল'ব বিচাৰে আমাৰ গাঁৱত দেখোন কাৰেণ্টে নাই এতিয়াও ইমান বছৰ হ'ল বিচনীয়ে বিচি থাকিবলগীয়া হয়চোন গৰমত পানী পিয়াহত মানুহে জ্বৰৰ পৰা পানী খাই দিয়ে এনেকৈয়ে বেমাৰ হৈছে আৰু এজন এজনকৈ মৃত্যু হৈ গৈ আছে মানুহবোৰৰ ভাগৰ লাগি গ'লগৈ পানী নিবলৈ ইমান দূৰলৈ আহিবলগীয়া হয় মোৰ আজিকালি অলপো ভাগৰ নালাগে তই আজি প্ৰথম আহিছ সেইকাৰণে তোৰ বহুত ভাগৰ লাগিছে মই যে দিনটো কেইবাৰ অহা যোৱা কৰিব লাগে পানী নিবলৈ ঠিকনা নাই আজিৰ পৰা পানী নিবলৈ সদায় ময়ে আহিম আইতাক আৰু পানী নিবলৈ মই দিব নোৱাৰো ইমান দূৰৰ পৰা আইতা ইমান বছৰে পানী নি আছিলে ইমান কষ্ট কৰিছিলে আজিহে গম পালো মই আৰু কষ্ট কৰিবলৈ মই আইতাক কেতিয়াও নিদো হ'ব দে বৌ এতিয়া ঘৰলৈ যাওঁ নহ'লে গধূলিয়ে হ'ব আইতা এয়া লোৱা পানী আৰু আজিৰ পৰা তুমি পানী আনিবলৈ ইমান দূৰলৈ যাব নালাগে মই যাম পানী আনিবৰ কাৰণে তোমাৰ ইমান কষ্ট হয় মই আজিহে গম পালো তাকেহে আইজনী আমাৰ গাঁৱত কাৰোৰে ঘৰতে টিউবেল এটাও নাই সকলো মানুহ ইমান দূৰলৈ গৈ পানী আনিব লগা হয় সেইকাৰণে গৰমত মানুহৰ কিমান যে মৃত্যু হৈছে বেমাৰ হৈছে এই কথা গাঁওবুঢ়াই অলপো চিন্তা নকৰে কেৱল নিজৰ কথাহে চিন্তা কৰি থাকে পানী অকণমানৰ কাৰণে গাঁৱৰ মানুহবোৰে কিমান যে কষ্ট কৰিব লগা হয় এইবোৰ গাঁওবুঢ়াই কিয় চকুৰে নেদেখে নে দেখিও নেদেখাৰ ভাও ধৰে পানী 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 এই কলটোত পানী আছে নেকি বাৰু পানী অকণমান দিয়াচোন বৰ পানী পিয়া লাগিছে পানী লাগে পানী নাই নাই মই পানী দিব নোৱাৰো দেই ইমান দূৰৰ পৰা ইমান কষ্ট কৰি পানী আনিছো ঘৰৰ কাৰণেহে আনিছো ল'ৰা ছোৱালীৰ কাৰণে ঘৰৰ মানুহজনৰ কাৰণেহে আনিছো মই আপোনাক দিব নোৱাৰো আপোনাক দিলে পানী শেষ হৈ যাব আকৌ বাৰে বাৰে মই কিমান আৰু কষ্ট কৰি পানী আনিবলৈ যাম মই দিব নোৱাৰো বেয়া নাপাব ইমান পানী পিয়া লাগিছে কিন্তু খোজকাঢ়ি যাবলৈ গাত শক্তিয়ে নাই বহুত পানী পিয়া লাগিছে ডিঙি শুকাই গৈছে মোৰ পানী অকণমান দিবা নেকি বৰ পানী পিয়া লাগিছে আৰু আজি ইমান গৰম পৰিছে নহয় মোৰ দেহত পানী একেবাৰে শুকাই গৈছেগৈ পানী অকণমান দিয়াচোন বৰ পানী পিয়া লাগিছে এই ককা মই আপোনাক পানী দিব নোৱাৰো দেই আপোনাক যদি মই পানী দি দিওঁ তেতিয়াহ'লে মই গা ধুবই নোৱাৰিম বহুত দিন হ'ল মই গা ধোৱাই নাই সেইকাৰণে ইমান গৰমত গা নোধোৱাকৈ থাকিব নোৱাৰি কষ্ট কৰি বহুত দূৰৰ পৰা পানী লৈ আনিছোঁ 2 বাল্টিন এইখিনি মোকেই লাগিব গা ধুবলৈ মই আপোনাক দিব নোৱাৰো দেই তুমিও চাগে বহুত দূৰৰ পৰা কষ্ট কৰিয়ে পানী আনিছা মই বুজি পাইছোঁ সেইকাৰণে মই আৰু তোমালোকক পানী খুজি খুজি আমনি নকৰোঁ যোৱা ঘৰলৈ যোৱা মই আৰু তোমালোকক পানী নোখোজো এই ককা মই আনৰ দৰে নহয় মই ইমান দূৰৰ পৰা কষ্ট কৰি পানী আনিছিলোঁ হয় কিন্তু বাটতে যদি কোনোবা পানী পিয়াহত যদি থাকে মই পানী অকণমানো কেনেকৈ নিদিয়াকৈ থাকোঁ মই ঘৰলৈহে লৈ গৈছিলোঁ তাৰে অকণমান পানী খালে মোৰ এই কলহৰ পানী শেষ হৈ নাযায় দিয়া পানী অকণমান দিয়া মোৰ শৰীৰত পানী অকণমানো নাই পানী অকণমান খালেহে মোৰ শৰীৰৰ পুনৰ আত্মাটো ঘূৰাই আহিব দিয়া পানী খোৱাৰ পাছতে এনেকুৱা লাগিছে যেন মোৰ জীৱটো পুনৰ ঘূৰি আহিলে মোৰ শৰীৰলৈ
আছে ককা, মই এতিয়া ঘৰলৈ যাওঁ। আৰু আপুনিও ইমান গৰমত ইমান ৰ'দত ঘৰৰ পৰা ওলাই আহি অনাই বনাই ঘূৰি নুফুৰিব, কাৰণ পানী পিয়া লাগিলে পানী দিয়া মানুহৰ কিন্তু অভাৱ, বুজি পাইছে নহয়? পানী দিয়াৰ বাবে মইনো তোমাক কি দিম? মোৰ হাতত একো বস্তুৱে নাই দিব কাৰণে। এই গছৰ গুটিকেইটাৰ বাহিৰে মোৰ হাতত দিবলৈ একো বস্তুৱে নাই। লোৱা, এই গছৰ গুটিকেইটা লোৱাচোন, এইকেইটাই মই তোমাক উপহাৰ দিছোঁ বুলি ভাবিবা। গছৰ গুটি? পিছে ককা, মইনো গছৰ গুটি কি কৰিম? নালাগে মোক, আপোনাৰ লগতে থাকক। আৰু মই এতিয়া ঘৰলৈ যাওঁ, পলম হ'ব নহ'লে। লৈ যোৱা মাজনী, এই গছৰ গুটিকেইটাক সাধাৰণ গছৰ গুটি বুলি নাভাবিবা। তোমাৰ জীৱনৰ অতি প্ৰয়োজনীয় বস্তুকেইটা পূৰ কৰিবৰ কাৰণে এই গছৰ গুটিকেইটাই তোমাক বহুত সহায় কৰিব। লৈ যোৱা। ককা, যদি আপুনি সঁচাকৈ কৈছে এই গছৰ গুটিকেইটাই মোৰ প্ৰয়োজনীয় বস্তু পূৰ কৰিব, তেনেহ'লে মই এই গছৰ গুটিকেইটাৰ পৰা এনেকুৱা এটা বস্তু বিচাৰিম যি বস্তুৰ দ্বাৰা গাঁৱৰ মানুহক মই গৰমৰ পৰা ৰক্ষা কৰাব পাৰোঁ। লৈ যোৱা, সঁচা মনে বিচাৰিলে তুমি সকলো বস্তুৱে পাবা। গছৰ গুটিকেইটা ধুনীয়াকৈ ইয়াতে ৰুই থৈছোঁ। নিশ্চয় বাবাই ডাঙৰ গছৰ গুটিয়েই দিছে। এইখিনি ঠাইত যদি ডাঙৰ গছ এজোপা হয় তেতিয়া আমাৰেই ভাল হ'ব। মাজে সময়ে আমি গৰমত থাকিব নোৱাৰি গছৰ তললৈ আহি জিৰণি ল'ব পাৰিম। এতিয়া ঘৰলৈ যাওঁ, অহাকালি পুনৰ আহি পানী অকণমান দি যাব লাগিব, কাৰণ যিহে গৰম নহয়, এই গৰমত গছৰ গুটিকেইটা পানী নিদিলে মৰিহে থাকিব। এইকেইটা ঘৰ আকৌ কোনে বনালে ৰাতিৰ ভিতৰতে? যোৱাকালি এইখিনি ঠাইতে মই গছৰ গুটিকেইটা ৰুই থৈছিলোঁ। ইয়াৰ ওপৰতে ঘৰ কোনে বনাই দিলে বাৰু? ভাবিছিলোঁ ইয়াত ডাঙৰ গছ এজোপা হ'ব বুলি। ঘৰৰ পৰা পানীও লৈ আনিছোঁ গছত দিবলৈ। মানুহবোৰে গৰমত ইমান অশান্তি পাইছে, যাৰ কাৰণে গছৰ তলত থাকি অকণমান জিৰণি ল'ব পাৰিব। কিন্তু ইয়াত দেখোঁ ৰাতিৰ ভিতৰতে ঘৰ বনাই দিলে। কোনে ঘৰ বনাই দিলে বাৰু ইয়াতে? ইয়াত কোনেও ঘৰ বনোৱা নাই। তুমি যি গছৰ গুটি যোৱাকালি ৰুই থৈছিলা, সেই গছৰ গুটিকেইটাৰ পৰাই এই ঘৰটো হৈছে। এইটো হৈছে এটা বৰফৰ ঘৰ। গৰমৰ পৰা ৰক্ষা পাব পাৰি। এই ঘৰৰ ভিতৰতে আজিৰ পৰা তুমি লগতে তোমাৰ গাঁৱৰ সকলো মানুহ থাকিব পাৰিব। ইয়াত সকলো ধৰণৰ সুবিধা আছে। আজিৰ পৰা তোমালোকে পানী বিচাৰি বিচাৰি বহু দূৰলৈ যাব নালাগে। এই ঘৰৰ ভিতৰতে সকলো সুবিধা আছে। এই ঘৰৰ ভিতৰত তোমালোকে গৰমৰ পৰা ৰক্ষা পাব পাৰিবা। সঁচাকে নেকি? এই ঘৰৰ ভিতৰত সকলোবোৰ সুবিধা আছে? তেনেহ'লে মই ঘৰৰ ভিতৰত সোমাই চাব লাগিব। সঁচাকৈ এই ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে ইমান চেঁচা চেঁচা লাগি গৈছেগৈ, ঠাণ্ডা লাগি গৈছেগৈ। ইমান ভাল লাগিছে। এনেকুৱা গৰমত এনেকুৱা ঘৰৰ ভিতৰত সোমাই থাকি সঁচাকৈ বৰ ভাল লাগিব। এইটো চোৱা, এটা পুখুৰী। পানীখিনিও ইমান চফা আৰু নীলা নীলা। এই পানীখিনি খায়ো চাগে বৰ ভাল লাগিব দেই। আমি মিছাতে পানী আনিবলৈ ইমান দূৰলৈ যাওঁ। আজিৰ পৰা পানী আনিবলৈ ইমান দূৰ নগ'লেও হ'ব। ইয়াৰ পৰাই গোটেই গাঁৱৰ মানুহে ল'ব পাৰিব, খাব পাৰিব। ঘৰৰ ভিতৰত সোমাই বৰ ভাল লাগিলে। এনেকুৱা গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেকুৱা ঘৰ এটা বৰ প্ৰয়োজন হৈ আছিলে। তুমি আমাক সহায় কৰাৰ বাবে বহুত ধন্যবাদ।